वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 27 ভাদ শুক্ৰবাৰ 1431 ভাস্কৰাব্দ ইংৰাজী 13 ছেপ্টেম্বৰ 2024 চন ভাৰতীয় 22 ভাদ মুং ন ৰবিয়ল আউল। আৰু আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:09:57 আৰু সূৰ্যাস্ত সন্ধ্যা 5:22:59 গতিকে ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ সাধনা, বীজ মন্ত্ৰৰ সাধনা, জপ তপ আদিৰ ক্ষেত্ৰত অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্ল দশমী তিথি ৰাতি 10:30:30 আজিৰ নক্ষত্ৰ হ'ল পূৰ্বাষাঢ়া ৰাতি 9:35:30 আৰু যোগ হ'ল সৌভাগ্য যোগ ৰাতি 8:47:48 আজিৰ কৰণ হ'ল তৈতিল্যকৰণ। সৌভাগ্য যোগ অৰ্থাৎ ৰজাৰ দৰে মন্ত্ৰীৰ দৰে সৰ্বকাৰ্যত দক্ষতা আৰু স্ত্ৰীৰ প্ৰিয় হয় আজিৰ জন্মজাতক। বৈবাহিক ক্ষেত্ৰত যথেষ্ট শুভ হয় আৰু সম্বন্ধীয় পৰিয়ালবৰ্গৰ লগতো এক সুন্দৰ সম্পৰ্ক গঢ়ি থাকে আজিৰ জন্মজাতক। সৌভাগ্য যোগ শুভ যোগ, গতিকে যিকোনো মাংগলিক কাৰ্য বা শুভ কাৰ্য আদি কৰিব পৰা যায়। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ বহি আছে সিংহ ৰাশিত, মংগল বহি আছে আজি মিথুন ৰাশিত, বৃহস্পতি বহি আছে বৃষভ ৰাশিত, শুক্ৰ কন্যাত, শনিত কুম্ভত, ৰাহু মীনত, কন্যাত আছে তুলা, কেতু আছে তুলাত, আৰু আজি চন্দ্ৰ বহি আছে ধনুক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব ধনুক ৰাশি, ক্ষত্ৰিয় বৰ্ণ বৰুণ যোগ, নৰগণ গন্ধৰ্বৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী শুক্ৰ দশা। ৰাতি 3:24 মকৰ ৰাশি হ'ব শূদ্ৰ বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ হোতাশান যোগ, আৰু ৰাতি 9:35:30 গৰুৰ অস্থি, বিংশোত্তৰী ৰবি দশা। আৰু আজি আদ্যৰিটো হ'লে 3 মহীয়া পতিহীনা যোগ, মতান্তৰে 7 দিনীয়া শুভগা যোগ, আৰু ৰাতি 9:35:30 7 দিনীয়া শুভগা যোগ হ'ব। মৰণৰ দোষ আজি নাই। ৰাতি 9:35:30 দুই পাত লাগিব। যাত্ৰা আজি নাই। মা দগ্ধাদি দোষ আছে। ৰাতি 9:55:30 নক্ষত্ৰাদি দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক। সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম নাই। খাদ্যত আজি কলমৌ শাক, কেৰেলা, আৰু ৰাতি 10:30:30 উৰহি খোৱা নিষেধ। যোগিনী আজি উত্তৰত আৰু ৰাতি 10:30:30 অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 9:45 পৰা 11:16:21 আছে, আৰু কাল ৰাত্ৰি নিশা 8:17:41 পৰা 9:47:01 পৰ্যন্ত। গতিকে বৰ্জন কৰক এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি যিকোনো শুভ কাৰ্য, মাংগলিক কাৰ্য বা যাত্ৰা আদিৰ ক্ষেত্ৰত। আৰু আজিৰ অমৃত যুগ হ'ল দিনৰ 6:08 ৰাতিপুৱাৰ ভাগত, আৰু 6:58 পৰা 9:14 11:32 পৰা 2:37 3:23 পৰা 5:17 আৰু ৰাতি 5:45 পৰা 9:04 11:34 পৰা 2:56 3:43 পৰা 5:14 এই অমৃত যুগ আছে। গতিকে যিকোনো মাংগলিক কাৰ্য, শুভ যাত্ৰা বা শুভ কাৰ্যৰ ক্ষেত্ৰত অতি উত্তম মুহূৰ্ত। আৰু আজি দশমীৰ একদিষ্ট সন্দীপন। লখিমপুৰৰ কৰুণাকান্ত শৰ্মা, কমলাবাৰী সত্ৰ, বদলা সত্ৰ, ভোগপুৰ সত্ৰসমূহত আজি বদলা পদ্ম আতাৰ 4 দিনীয়া তিথি হ'ব। বৰদধি সত্ৰত সনাতন আতাৰ তিথি উপলক্ষে পালনাম উৎসৱ। ভাষাতত্ত্ববিদ ডক্টৰ মহেশ্বৰ নেওগৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত আজি বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ আংশিক ক্ষতি, বৃষ নতুন প্ৰচেষ্টা, মিথুন পাকস্থলীৰ কষ্ট, কৰ্কট কাৰ্যক্ষেত্ৰত শুভ, সিংহ ব্যাধ বিধিত ব্যস্ত থাকিব, কষ্ট থাকিব।
কন্যা অৰ্থৰ ক্ষতি, তুলা সৰ্পভয়, বৃশ্চিক বন্ধু লাভ, ধনু মাতৃহানি যোগ, মকৰ কৰ্মৰ বিভ্ৰাট, কুম্ভ নানা অশান্তি, মীন শিৰ পীড়াত কষ্ট। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।